নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল 2026 বৰ্ষৰ 2 এপ্ৰিল বৃহস্পতিবাৰে হনুমান জয়ন্তী জীৱনত যদি সুখ শান্তি বিচাৰে বা যিকোনো ক্ষেত্ৰতেই মংগল হোৱাটো বিচাৰে তেনে এই দিনটোত তিনিটা ভুল কাম কেতিয়াও নকৰিব যদি ভুলবশতও কৰে তেনে বাবা বজৰংবলীৰ কোপদৃষ্টিত আপোনাৰ লগতে আপোনাৰ ঘৰখনলৈ আহিব পাৰে মহা সংকট যাৰ ফলত আপুনি কৰা কামৰ সফলতা নাপাবও পাৰে দুখ কষ্টৰ মাজেৰে পাৰ কৰিব লাগিব আপোনাৰ জীৱন আজিৰ ভিডিঅ'ত আমি আপোনাক জনাম হনুমান জয়ন্তী বা হনুমানৰ জন্ম হোৱাৰ তিথিৰ দিনা কি কাম কৰিব নালাগে লগতে সেইদিনা আপুনি কৰা কি ভাল কামৰ বাবে বাবা বজৰংবলীৰ পৰম কৃপা পাই জীৱনৰ পৰা দুখ বেদনা সমস্যা অশান্তি দূৰ কৰি সুখ শান্তি লাভ কৰি জীৱন অতিবাহিত কৰিব পাৰে সেয়েহে আজিৰ ভিডিঅ'টো প্ৰতিজন ব্যক্তিৰ বাবে অতি গুৰুত্বপূৰ্ণ ভিডিঅ' গতিকে আপুনিও যদি সংকটমোচন বজৰংবলীৰ কৃপা লাভ কৰিব বিচাৰে তেনে আজিৰ ভিডিঅ'টো শেষলৈকে চাই নিশ্চয় উপকৃত হ'ব পাৰিব আপুনি প্ৰিয় বন্ধু বান্ধৱীসকল তেনে জানো আহক 2 এপ্ৰিল বৃহস্পতিবাৰে হনুমান জয়ন্তীৰ দিনা কৰা কি কামে এজন ব্যক্তিৰ জীৱনলৈ দুখ দৰিদ্ৰতাৰ লগতে মহা সংকট আনিব পাৰে আৰু এই দিনা কৰা কি ভাল কামৰ বাবে বজৰংবলীৰ কৃপাত জীৱনৰ পৰা সকলো সংকট আৰু সমস্যা দূৰ কৰি সুখ শান্তি লাভ কৰিব পাৰি কথাখিনি কোৱাৰ আগতেই আপোনাক এটি সৰু অনুৰোধ জনাওঁ ভিডিঅ'টো যদি ভাল পায় তেনে এটা লাইক কৰাৰ লগতে কমেণ্ট বক্সত হনুমানক ভক্তি কৰি ওম নমো হনুমতেই নমঃ বুলি লিখিবলৈ কেতিয়াও নাপাহৰিব আৰু যদি আমাৰ চেনেললৈ প্ৰথম আহিছে তেনে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে অন্য 10জনে উপকৃত হোৱাকৈ ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ অনুৰোধ জনালোঁ বাবা হনুমান হৈছে ভগৱান শিৱ শংকৰৰ অৱতাৰী ৰূপ ভগৱান শিৱৰ একাদশ মানৱ অৱতাৰটোৱেই হৈছে বাবা হনুমান ভগৱান ৰামচন্দ্ৰক সহায় কৰিবৰ বাবেই ভগৱান শিৱ শংকৰে বান্দৰ কুলত হনুমান ৰূপে মাতৃ অঞ্জনাৰ গৰ্ভত জন্মগ্ৰহণ কৰে সৰুৰে পৰা বাবা বজৰংবলী অতি ক্ষমতাশালী আৰু ঐশ্বৰিক গুণেৰে পৰিপূৰ্ণ আছিল এবাৰ তেওঁ ৰাতিপুৱা শুই উঠি সূৰ্যটো দেখা পায় সেইটোনো কি বস্তু বুলি ভাবি সূৰ্যটোক খাই পেলাবলৈ খুজিছিল দেৱৰাজ ইন্দ্ৰই সেই কথা জানি নিজৰ অমোঘ অস্ত্ৰ বজ্ৰৰ দ্বাৰা শিশু হনুমানক আঘাত কৰে আৰু সেই আঘাতত শিশু হনুমান অচেতন হৈ পৰে তাকে দেখি পিতৃ পৱনদেৱে পৃথিৱীৰ পৰা অন্তৰ্ধান হয় যেতিয়া পৱনদেৱ পৃথিৱীৰ পৰা আঁতৰি দিয়ে তেতিয়াই পৃথিৱীত বায়ুশূন্য হৈ জীৱসমূহৰ মাজত হাহাকাৰ লাগিবলৈ ধৰে ভগৱান বিষ্ণুৱে সেই কথা গম পাই হনুমানক পুনৰ চেতন ঘূৰাই দিয়ে হনুমানৰ গাত যি অমোঘ অস্ত্ৰ লাগি আঘাত হৈছিল বা শৰীৰত বিষ হৈছিল সেই বিষ ভগৱান বিষ্ণুৰ শক্তিয়ে হৰি নিয়ে দেৱলোকৰ সকলো দেৱতাই সেই সময়ত আহি তাত উপস্থিত হৈছিল শিশু হনুমানক প্ৰতিজন দেৱতাই নিজৰ সামৰ্থ্য অনুসৰি বৰ প্ৰদান কৰিছিল যাৰ ফলস্বৰূপে শিশু হনুমান আগতকৈ অধিক শক্তিধৰ হৈ পৰিছিল আৰু নিজৰ যি ইচ্ছা তাকেই হনুমানে কৰিব পৰা হৈছিল মংগলবাৰটো হৈছে বাবা হনুমানৰ নামত উৎসৰ্গিত দিন এই দিনটোত বাবা হনুমানক পূজা পাঠ কৰিলে ব্যক্তিৰ জীৱনত সমস্যা দূৰ হয় বুলি বিশ্বাস কৰা হয় ৰাম ভক্ত হনুমান হৈছে কলিযুগৰ জাগ্ৰত দেৱতা সেয়েহে কলিযুগত যদি বাবা হনুমানক পূজা প্ৰাৰ্থনা কৰা হয় আৰু সন্তুষ্ট কৰিব পৰা হয় তেনে মনৰ যিকোনো আশা পূৰণ বাবা হনুমানে কৰে বুলি বিশ্বাস কৰা হয় প্ৰিয় বন্ধু বান্ধৱীসকল তেনে প্ৰথমে জানো আহক হনুমানৰ জন্ম জয়ন্তীৰ দিনা কি কাম ভুলতো কৰিব নালাগে যাৰ ফলত বাবা হনুমান ক্ৰোধিত হয় আৰু সেই ব্যক্তিৰ ওপৰত বাবা হনুমানৰ কোপদৃষ্টি পৰে ফলস্বৰূপে সেই ভুল কৰা ব্যক্তিৰ জীৱনলৈ অপায় অমংগল সংকট সমস্যা আহি সুখ শান্তিত ব্যাঘাত আহে হনুমান জয়ন্তীৰ দিনটো আপোনাৰ উন্নতিৰ বাবে অতি গুৰুত্বপূৰ্ণ দিন এই দিনটোত সেয়েহে কিছুমান নিয়ম নীতি মানিব লাগে বা এই দিনটোত অধিক সতৰ্ক হ'ব লাগে হনুমান জয়ন্তীৰ দিনটোত কোনো ধৰণৰ গহনা পাতি ক্ৰয় কৰিব নালাগে এই দিনটোত নিজৰ গহনা পাতিও আনক পিন্ধিবলৈ দিব নালাগে আৰু আনৰ গহনা পাতিও আপুনি কেতিয়াও নিপিন্ধিব ইয়াৰ উপৰিও এইদিনা কোনো লোকে ক'লা কাপোৰ পৰিধান কৰিব নালাগে ক'লাৰ বিপৰীতে যদি ৰঙা ৰঙৰ কাপোৰ পৰিধান কৰিব পাৰে তেনে অতি মংগলজনক হয় সেই ব্যক্তিৰ বাবে ৰঙা ৰংটো হৈছে বাবা হনুমানৰ অতি প্ৰিয় ৰং এনে কাৰ্যৰ দ্বাৰা বাবা হনুমান পৰম সন্তোষিত হয় আৰু হনুমানৰ কৃপাত মংগল হোৱাৰ লগতে ধন টকা পইচাৰে সমৃদ্ধিশালী হয় সেই ব্যক্তি
এই দিনটোত ৰঙা ৰঙৰ কাপোৰ পিন্ধিব পাৰিলে মৃতকৰ দোষো খণ্ডন হয় বুলি বিশ্বাস কৰা হয়। হনুমান জয়ন্তীৰ দিনটোত কোনো ধৰণৰ নতুন সম্পৰ্ক স্থাপন কৰিব নালাগে বা সম্বন্ধ স্থাপন কৰিবলৈ চেষ্টা কৰিব নালাগে। বিয়া বাৰুৰ ক্ষেত্ৰত যদি এই দিনটোত সম্বন্ধ স্থাপন কৰিব বিচৰা হয় তেনে সেই বিয়া বাৰুৰ ক্ষেত্ৰত কেতিয়াবা সুফল পাবলৈ সক্ষম নহয়। ভৱিষ্যত জীৱনত বজৰংবলীৰ কুপদৃষ্টিত নানান সমস্যাৰ সৃষ্টি হয়। অমংগল, দুৰ্ঘটনা বা অপায় অমংগলে গোটেই জীৱনত বিশৃংখল কৰে আৰু সেই পাৰিবাৰিক সংসাৰত সুখ শান্তি কম হয়। ইয়াৰ উপৰিও যদি এইদিনা কৰা সম্ভোগৰ ফলত সন্তানৰ জন্ম হয় তেনে সেই সন্তানে পিতৃ মাতৃৰ বিপৰীতে যোৱাৰ সম্ভাৱনাই অধিক হয়। সেয়েহে এই দিনটোত কেতিয়াও সন্তান সম্ভৱ হোৱাকৈ সম্ভোগ কৰিব নালাগে। সেয়েহে এই দিনটোত কৰা কামৰ ক্ষেত্ৰত অধিক সতৰ্ক হ'ব লাগে। এই দিনটোত মাংগলিক কাম কাজৰ সিদ্ধান্ত কৰাৰ পৰা বিৰত থাকিব লাগে আৰু স্বামী স্ত্ৰীয়ে এইদিনা সম্ভোগ কৰাৰ কথা ভুলতো ভাবিব নালাগে। এই দিনটোত কোনো ধৰণৰ লোৰ বস্তু ক্ৰয় কৰিব নালাগে, যেনে কেঁচি, কটাৰী বা দা এনেধৰণৰ জোং থকা বস্তু কেতিয়াও ক্ৰয় কৰিব নালাগে। ইয়াৰ উপৰিও কোনো ধৰণৰ নতুন কাম আৰম্ভ কৰিব নালাগে হনুমান জয়ন্তীৰ দিনটোত। যদি এই দিনটোত কোনো নতুন কাম বা নতুন ব্যৱসায় আৰম্ভ কৰা হয় তেনে সেই কাম বা ব্যৱসায়ত লোকচানৰ সন্মুখীন হ'বলগীয়া হয় ভৱিষ্যতৰ দিনত। হনুমান জয়ন্তীৰ দিনা প্ৰতিজন ব্যক্তিয়েই ব্ৰত উপবাসে থাকি হনুমানক ভক্তি কৰিব লাগে। এনে কৰিলে সেই ব্যক্তিৰ উন্নতি হয়। এই দিনটোত ব্ৰত উপবাসে থাকিব পৰাটো নিজৰ বাবে মংগলজনক হয়, কিন্তু এই দিনটোত সকলোৰে পক্ষে ব্ৰত উপবাস কৰা সম্ভৱ নহয়। সেয়েহে এই দিনটোত প্ৰতিজন মানুহেই আমিষ আহাৰ বা মাছ মাংস কেতিয়াও গ্ৰহণ কৰিব নালাগে। এনে কাৰ্যৰ দ্বাৰা বাবা বজৰংবলী অতি ক্ষুণ্ণ হয়। ফলস্বৰূপে সেই ব্যক্তিৰ জীৱনত নানান দুখ কষ্ট পাবলগীয়া হয়। তেওঁৰ জীৱনত অমংগল বেছি হয়। বাধা বিঘিনিয়ে তেওঁৰ জীৱনত যি কৰ্ম থাকে সেই কৰ্মত বাধা দিয়ে। তেওঁৰ জীৱনত মংগলৰ বিপৰীতে অমংগল বেছি হয়, যাৰ ফলত দুখ কষ্ট পাবলগীয়া হয় সেই ব্যক্তিয়ে। ইয়াৰ উপৰিও এই দিনটোত চুলি, দাড়ি, নখ কেতিয়াও কাটিব নালাগে। যদি ভুলবশতও এনে কাৰ্য কৰে তেনে অমংগল অহাটো নিশ্চিত হয় ভৱিষ্যতৰ জীৱনত। প্ৰিয় বন্ধু বান্ধৱীসকল, এতিয়া জানো আহক হনুমান জয়ন্তীৰ এই পবিত্ৰ দিনটোত কি কি কাম কৰিব পাৰিলে বাবা বজৰংবলীৰ কৃপা লাভ কৰি জীৱনত উন্নতি সাধন কৰিব পাৰে। হনুমান জয়ন্তীৰ দিনা যদি আপুনি পুৱা সোনকালে উঠি স্নান কৰি শুদ্ধ বস্ত্ৰ পৰিধান কৰি বাবা বজৰংবলীৰ চৰণত ৰঙা ফুল অৰ্পণ কৰিব পাৰে, লগতে বাবা হনুমানৰ চৰণত সেন্দুৰ সানিব পাৰে আৰু সেই সেন্দুৰৰ এটা তিলক যদি নিজৰ কপালত ল'ব পাৰে তেনে হনুমানৰ পৰম কৃপাত আপোনাৰ উন্নতি হ'ব। হনুমান সন্তুষ্টিত হয় এই কামৰ জৰিয়তে। তেওঁ পৰম কৃপা পাবলৈ সক্ষম হ'ব আপুনি, যাৰ ফলত আপোনাৰ ৰোগ ব্যাধিৰ লগতে জীৱনত সমস্যাসমূহ দূৰ হ'ব আৰু আপোনাৰ ক্ষেত্ৰত ভাগ্যত যি বাধা বিঘিনি আছে সেই বাধা বিঘিনিসমূহ আঁতৰি যাব। কাৰণ কলিযুগত বাবা বজৰংবলী হৈছে জাগ্ৰত দেৱতা আৰু বাবা বজৰংবলীৰ কৃপা নাথাকিলে আপুনি কলিযুগত উন্নতি কৰিব নোৱাৰে। শাস্ত্ৰ অনুসৰি কলিযুগত বাবা বজৰংবলীৰ ক্ষমতা অত্যন্ত বেছি। ৰামৰ বাক্য অনুসৰি হনুমান 4 যুগৰ বাবে অমৰ হৈ আছে। এই হনুমান জয়ন্তীৰ দিনা যদি আপুনি এই কাম কৰে তেনে আপোনাৰ ক্ষেত্ৰত অধিক সুফল পাবলৈ সক্ষম হ'ব। এই পবিত্ৰ দিনটোত অৰ্থাৎ হনুমান জয়ন্তীৰ দিনা যদি আপুনি আপোনাৰ ঘৰত হনুমান ফটো বা মূৰ্তিৰ সন্মুখত ধূপবন্তি জ্বলাই হনুমান চালিচা পাঠ কৰিব পাৰে তেনে আপোনাৰ ঘৰত বজৰংবলীৰ কৃপাৰ লগতে দেৱাদিদেৱ মহাদেৱৰ পৰম কৃপা পৰিব। ইয়াৰ উপৰিও এনে কাৰ্যৰ দ্বাৰা ধন ঐশ্বৰ্য বৃদ্ধি হোৱাৰ লগতে বেমাৰ ব্যাধিৰ সমস্যা কম হয়। হনুমান জয়ন্তীৰ দিনা যদি আপুনি কপিগণ অৰ্থাৎ বান্দৰক খাদ্য খুৱাব পাৰে তেনে আকস্মিক বিপদ বিঘিনি বা ভয়ৰ পৰা আপুনি পৰিত্ৰাণ পাব পাৰে। শত্ৰু ভয় নাইকিয়া হয় এই কাৰ্যৰ জৰিয়তে। আপোনাৰ যদি শত্ৰু আছে তেনে এই দিনটোত বান্দৰক খাদ্য যোগান ধৰি প্ৰমাণ চাব পাৰে। শাস্ত্ৰমতে বাবা হনুমান কিষ্কিন্ধাৰ বান্দৰ কুলত জন্ম হৈছিল। সেয়েহে এই দিনটোত বান্দৰক যদি খাদ্য খুৱাব পৰা হয় তেনে বাবা হনুমানৰ পৰম কৃপা লাভ কৰিব পাৰে। তাৰ ফলত আপোনাৰ শত্ৰু ভয় একেবাৰে নাইকিয়া হ'ব। এই দিনটোত আপোনাৰ হাতৰ পৰা কাকো ধন টকা পইচা কেতিয়াও ধাৰলৈ নিদিব বা আপুনি এনেই নিদিব। যদি আপুনি ধন টকা পইচা দান সূত্ৰে কাৰোবাক দিব পাৰে তেনে আপোনাৰ বাবে মংগল হ'ব, কিন্তু ধাৰলৈ বা এনেই আপুনি কাকো ধন টকা পইচা এই দিনটোত নিদিব। যদি ধন টকা পইচা কাৰোবাক ধাৰে দিয়া হয় তেনে সেই ধন টকা পইচা ঘূৰাই পোৱাৰ আশা খুব কম হয়।
ইয়াৰ উপৰিও এই দিনটোত আপুনি কাৰোৰ পৰা ধাৰ সূত্ৰে একো ধন টকা পইচা বা সা সম্পদ নল'ব। যদি লয় তেনে আপুনি ধাৰ পৰিশোধ কৰাত পলম হ'ব। বন্ধু বান্ধৱীসকল, বৰ্তমান সময়ত হনুমানক ভক্তি কৰা ভক্তৰ সংখ্যাহে অধিক। বহু ভক্তই হনুমানক ভক্তি কৰে যদিও হনুমান জয়ন্তীৰ দিনা কি কাম কৰিব পাৰিলে অধিক সুফল পাব পাৰে সেই কথা নাজানে। আজিৰ ভিডিঅ'টো যিসকলে চাই আছে তেওঁলোকে যদি হনুমান জয়ন্তীৰ দিনা এইসমূহ কাম কৰিব পাৰে তেওঁলোকৰ বাবে অধিক মংগল হ'ব। হনুমানৰ কৃপাত তেওঁলোকৰ উন্নতি হ'ব। বজৰংবলীৰ পৰম কৃপাত সেই ব্যক্তিৰ জীৱনত দুখ দৰিদ্ৰতা দূৰ হৈ সুখ শান্তি আহিব। আশা কৰিছোঁ প্ৰতিজন বন্ধু বান্ধৱীয়ে হনুমান জয়ন্তীৰ দিনা এইসমূহ কাম কৰি সুফল পাবলৈ সক্ষম হ'ব। আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। পুনৰ অন্য এটি ভিডিঅ'ৰ জৰিয়তে লগ পোৱাৰ আশাৰে আজিলৈ আহোঁ। সকলো ভালে থাকক, সুস্থ থাকক। ধন্যবাদ।